কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ দ্বাৰা পৰিচালিত দেশৰ সমূহ কেন্দ্ৰীয় বিদ্যালয়ৰ ভিতৰতে এসময়ত কেন্দ্ৰীয় বিদ্যালয় HPCL জাগিৰোড নামৰ শিক্ষানুষ্ঠানখনিয়ে ইয়াৰ সুনাম ৰক্ষা কৰি অঞ্চলটোৰ গৌৰৱ বৃদ্ধি কৰি আহিছিল। 2011 চনৰ পৰা বিদ্যালয়খনিয়ে বহু প্ৰত্যাহ্বানৰ মাজেদি আহি থকাৰ পিছত শেহতীয়াভাৱে ইয়াৰ স্থানত সম্পূৰ্ণ চৰকাৰী স্তৰত কেন্দ্ৰীয় চৰকাৰে নতুন এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্তটোৱে জাগিৰোডৰ লগতে জিলাখনৰ সমূহ ৰাজ্যকে আহ্লাদিত কৰিছে। জাগিৰোডত প্ৰতিষ্ঠা কৰা হ'ব নতুন কেন্দ্ৰীয় বিদ্যালয়। এই সম্পৰ্কীয় শেহতীয়া অসম কেবিনেটৰ সিদ্ধান্তটোৱে জাগিৰোডৰ লগতে জিলাখনৰ সকলো স্তৰৰ মানুহৰে মনত বিশেষ সন্তুষ্টিৰ সৃষ্টি কৰিছে। পূৰ্বতে কেন্দ্ৰীয় বিদ্যালয় HPCL জাগিৰোড নামেৰে সকলোৰে চিনাকি শিক্ষানুষ্ঠানখনি এতিয়াৰে পৰা কেন্দ্ৰীয় বিদ্যালয় জাগিৰোড নামেৰে জনা যাব। কাৰণ ইতিমধ্যে হিন্দুস্তান কাগজ নিগমৰ অন্তৰ্গত নগাঁও কাগজ কলটোৰ অস্তিত্ব কালৰ বুকুত বিলীন হৈ গৈছে আৰু উক্ত প্ৰকল্পৰ ঠাইত এটা বৃহৎ পৰিসৰৰ ছেমি কণ্ডাক্টৰ উদ্যোগ বৰ্তমানে গঢ় লৈ উঠিছে। আৰু এনে এক পৰিৱৰ্তিত পৰিস্থিতিত চৰকাৰে চিভিল ছেক্টৰত বিদ্যালয়খনি নতুনকৈ আৰম্ভ কৰিবলৈ বাধ্য হৈ পৰিছে। পূৰ্বতে হিন্দুস্তান কাগজ নিগমেই শিক্ষানুষ্ঠানখনিৰ শিক্ষক শিক্ষয়িত্ৰীৰ দৰমহাৰ দায়িত্বটো গ্ৰহণ কৰি আহিছিল আৰু নগাঁও কাগজ নিগমৰ সামগ্ৰিক দুৰৱস্থাৰ পটভূমিত বিদ্যালয়খনি চলাই ৰখাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষ তীব্ৰ সংকটৰ সন্মুখীন হ'ব লগাত পৰে। বিদ্যালয়খনি বন্ধ হৈ যোৱাৰ আশংকাত 2011 চনৰ পৰা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা সমিতি নামৰ এক সংগঠনৰ মাৰফত এক তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। উক্ত আন্দোলনক সমৰ্থন জনাই আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থা আৰু স্থানীয় আন ছাত্ৰ সংগঠন আদিয়েও কল কৰ্তৃপক্ষৰ ওচৰত বিদ্যালয়খনিক সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাই আহিছিল। কিন্তু লাহে লাহে কাগজ কলটোৰ অৱস্থা অধিক বিপন্ন হোৱাত আৰু সময়ত প্ৰকল্পটো বন্ধ হৈ যোৱাত শিক্ষানুষ্ঠানখনি কেলধূপকৈ আজিলৈকে যেনে তেনে চলি অহাৰ পিছত অভিভাৱকসকলৰ সুসংগঠিত হেঁচাত জাগিৰোডত সম্পূৰ্ণ চৰকাৰী স্তৰত নতুন কেন্দ্ৰীয় বিদ্যালয় এখন স্থাপন কৰাৰ ক্ষেত্ৰত নতুন পথ মুকলি হয়। উল্লেখযোগ্য যে 2011 চনৰ পৰা বিদ্যালয়খনিৰ সুৰক্ষাৰ স্বাৰ্থত অঞ্চলটোৰ বহু কেইগৰাকী শিক্ষক আৰু বিশিষ্ট নাগৰিকে কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা আন্দোলনটোক সফলতাৰে নেতৃত্ব প্ৰদান কৰি আহিছিল। ইয়াৰ পিছৰ স্তৰত নগাঁও কাগজ কলৰ অৱস্থাৰ অধিক অৱনতি ঘটাত এই সুৰক্ষা আন্দোলনটোৰ প্ৰাসংগিকতা অধিক বৃদ্ধি পায়। উল্লেখযোগ্য যে অসম কেবিনেটে ইতিমধ্যে এখন নতুন সম্পূৰ্ণ চৰকাৰী স্তৰৰ কেন্দ্ৰীয় স্কুল চিভিল ছেক্টৰত প্ৰতিষ্ঠা হোৱাৰ পথ অধিক প্ৰশস্ত কৰি অলপতে মুঠ 24 বিঘা ভূমিৰ আবণ্টন দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ ফলত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ অধীনত জাগিৰোড চিভিল ছেক্টৰৰ এখনি পূৰ্ণাংগ কেন্দ্ৰীয় বিদ্যালয় লাভ কৰিবলৈ সক্ষম হ'ল। উল্লেখযোগ্য যে ইয়াৰ আগতে 2024 চনৰ ডিচেম্বৰ মাহতে কেন্দ্ৰীয় কেবিনেটে জাগিৰোডত চিভিল ছেক্টৰত এখনি কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰা সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাজ্যিক চৰকাৰে 99 বছৰৰ বাবে উক্ত ভূমি আবণ্টন এখনি লিজ চুক্তিৰ মাধ্যমত কেন্দ্ৰীয় বিদ্যালয় সংগঠনলৈ আগবঢ়াব। বৃহৎ পৰিসৰত স্থাপন হ'বলগীয়া শিক্ষানুষ্ঠানখনিৰ গৃহ নিৰ্মাণৰ কাম 2025-26 অৰ্থনৈতিক বৰ্ষৰ পৰা সূচনা ঘটিব। জাগিৰোড কেন্দ্ৰীয় বিদ্যালয়খনি বহুতৰে বাবে এক নষ্টালজিক স্মৃতি। ইয়াৰ পূৰ্বৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰী সকলোৰে। জাগিৰোডত সাম্প্ৰতিকে টাটাৰ উদ্যোগত বৃহৎ ছেমি কণ্ডাক্টৰ প্ৰকল্পটোৰ কামো পূৰ্ণগতিত চলি আছে আৰু অঞ্চলটোৰ তথা জিলাখনৰ প্ৰগতিৰ অন্য এক স্মাৰক হিচাপে এতিয়া ইয়াৰ লগতে প্ৰতিষ্ঠা হ'বলৈ গৈ আছে নতুন কেন্দ্ৰীয় বিদ্যালয়খন। সচেতন ৰাইজে শিক্ষানুষ্ঠানখনিৰ ভৱিষ্যতক লৈ দেখুওৱা সদিচ্ছাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰে লগতে সংশ্লিষ্ট সকলো পক্ষকে ধন্যবাদ জনাইছে। RC মেচিনাৰী এণ্ড টুলছ, জাগিৰোড, মৰিগাঁও ৰোড। আমাৰ ইয়াত সকলো ধৰণৰ যান্ত্ৰিক সঁজুলি উপলব্ধ।
আমাৰ প্ৰতিষ্ঠানত পাব জেনেৰেটৰ, বিভিন্ন কৃষি যন্ত্ৰ, পানী মটৰ, গাৰ্ডেন পাইপ, সাকচন পাইপ, স্ক্ৰুড্ৰাইভাৰ, ৰেঞ্চ, বিভিন্ন বৈদ্যুতিক সঁজুলি, স্পেয়াৰ পাৰ্টছ আদি। লগতে বিভিন্ন সুৰক্ষাজনিত সঁজুলি যেনে হেলমেট, গ্লোভছ, জেকেট, জোতাকে ধৰি আন বহু গৃহ নিৰ্মাণ সঁজুলি ক্ৰয় কৰক আমাৰ প্ৰতিষ্ঠানৰ পৰা পাইকাৰী আৰু খুচুৰা মূল্যত। আমাৰ ঠিকনা RC মেচিনাৰী এণ্ড টুলছ, জাগিৰোড, মৰিগাঁও ৰোড, ত্ৰিশুল মেডিকোজৰ সমীপত। কণ্টেক্ট 93655 30995।